কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে সদৌ বেটিয়াৰ বঙালী ফেডাৰেশ্যনৰ বৈঠক ডিভোটাৰ সন্দৰ্ভত অনুষ্ঠিত হয় এই বৈঠকখন প্ৰতিখন জিলাৰ সভাপতি সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ সৈতে সম্পন্ন হয় বৈঠকত শীঘ্ৰে মুখ্যমন্ত্ৰীৰ সৈতে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি আনহাতে এফটি কোৰ্টত থকা গোচৰসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ দাবী সংগঠনটোৰ আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে যদি প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰে তেন্তে পূজাৰ পাছতে পুনৰ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ সদৌ বেটিয়াৰ বঙালী ফেডাৰেশ্যনৰ তো আমাৰ বিটিআৰ বাঙালী ফেডাৰেশ্যনৰ প্ৰতিখন জিলা সমিতি সভাপতি সম্পাদক কেন্দ্ৰীয় কমিটি আমি সকলে আহি আজি ইয়াতে উপস্থিত হৈছোঁ তো তেখেতে আমাক কিছুমান প্ৰতিশ্ৰুতি দিলে যে আমাৰ যেটো ফৰেনাৰ ট্ৰাইব্যুনেল কোৰ্টত যিবিলাক আমাৰ ডিভোটাৰৰ নামত গোচৰবিলাক চলি আছে যি গোচৰবিলাক বহুত দুখীয়া মানুহৰ নামতে হৈ আছে যিজন মানুহৰ ঘৰত খাৱাৰ পইচা নাই এই দুখীয়া মানুহৰ নামতে ডিভোটাৰ নোটিছ আহিছে যিজন মানুহে প্ৰকৃত ভাৰতীয় নথিপত্ৰ থকাৰ সত্ত্বেও ডিভোটাৰৰ নোটিছবিলাক তেখেতৰ নামতে আহি আছে তো আমি দাবী জনাইছোঁ যে আপোনালোকে যেটো CM ছাৰে যেটো 22 জুলাই এটা ষ্টেটমেণ্ট দিছিলে যে সবে গোচৰবিলাক প্ৰত্যাহান কৰা বুলি তো এইটো যিমান দিনলৈকে আপোনালোকৰ ষ্টেণ্ডটো ক্লিয়াৰ নকৰে আপোনালোকে এই দুখীয়া মানুহবিলাকৰ লগত থিয় দিব লাগিব আইনী সাহায্য কৰিব লাগিব যিমান দিনলৈকে আপোনালোকে বস্তুখিনি ক্লিয়াৰ নকৰে তো তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে যে আইনী সাহায্য কৰিব তেখেতে আৰু যিমান আমাৰ বিটিআৰৰ ডিষ্ট্ৰিক্টবিলাক আছে ডিষ্ট্ৰিক্টবিলাকত যিমানকেইটা এফটি কোৰ্ট আছে তেতিয়া প্ৰতিখন জিলাত আইনী অধিবক্তাজন এজনকে দিব য'ত